জুবিন গাৰ্গ মোৰ বৰ মৰমৰ মানুহ। শ্ৰীমন্ত ফাউণ্ডেশ্যন বোলা এটা অৰ্গেনাইজেশ্যন আমাৰ আছে। তাৰ অধীনত 10 জানুৱাৰীৰ দিনা আমি মুকবধিৰ আৰু অন্ধসকলৰ কাৰণে এটা বিশেষ কাম কিছুমান হাতত লৈছো। আৰু সিদিনা আমি ক্লাছ 9ৰ ষ্টুডেণ্টছ বিলাকক আমি এডপ্ট কৰিছো আৰু 22টা ল'ৰা ছোৱালীক আমি এডপ্ট কৰিছো। প্ৰতিটো 22টা এনেকুৱা অন্ধ আৰু মুকবধিৰ ল'ৰা ছোৱালী ঘৰলৈ মই নিজে গৈছো। আৰু জুবিনেও আমাৰ লগত কলাগুৰু বুলি যিটো অনুষ্ঠান আছে আৰু একেলগে কাম কৰাৰ যথেষ্ট মন কৰিছিলে। আৰু জুবিনে গোটেই ল'ৰাখিনিক লৈ গৈছে, ল'ৰা ছোৱালীক মোক কৈছে ভাত এটা লৈ আহক না। লৈ গৈছো জুবিনৰ ঘৰলৈ, চবকে ভাত পানী খুৱাইছে, ধেমালি ধুমলা কৰোৱাইছে। আৰু বহুতো জন গুৱাহাটীৰ কথিত জখা লোকৰ মাজত জুবিনে আমাৰ এটা চেনেল এটা লঞ্চ কৰিছে, মুকবধিৰ আৰু অন্ধৰ কাৰণে। আৰু সিদিনা আমি 12টা ব্যৱহৃত লেপটপ তেওঁলোকক উপহাৰ দিছো। ক্লাছ 9টোক আমি এডপ্ট কৰিছো। ক্লাছ 9ক কৰি তেওঁলোকৰ যিবোৰ কিতাপ ব্ৰেইলিত নাই, সেই কিতাপবোৰ আমি অডিঅ' বুকলৈ ৰূপান্তৰ কৰিছো। কাণেৰে শুনা, তেওঁলোকে সেই কিতাপবোৰ শুনি শুনি পঢ়িব পাৰিব। গতিকে সেই লেপটপ ডিষ্ট্ৰিবিউচন কৰিছো, সেইবোৰতো জুবিনে যথেষ্ট আমাক সহায় কৰিছে। এইবোৰ কামত আমি আগবাঢ়ি আহিছো। আৰু জুবিনৰ যি বিশ্ব দৰ্শন, বিশ্ববীক্ষণ, মানুহক সহায় কৰা, সেইখিনি ক্ষেত্ৰত আগবঢ়াই নিবলৈ আমাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যন বদ্ধপৰিকৰ আমি আগবাঢ়ি যাম। আৰু ইয়াত তদন্ত প্ৰক্ৰিয়া কি হৈছে কি নাই হোৱা এইটো লৈ পেলাই মোৰ কোনো ক'বলগীয়া নাই। এই বিষয়ে এইটো এটা স্বাধীন প্ৰক্ৰিয়া চলি থাকে।